নমস্কাৰ এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শকক মই স্বাগতম জনাইছো। মই এতিয়া উপস্থিত বিএছ কলেজৰ সন্মুখত আচলতে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট অৰ্থাৎ বিপিএফৰ 20 নং মথনগুৰি আচলতে ব্লক কমিটিৰ কাৰ্যালয়ত আৰু ক'ব লাগিব যেহেতু সমাগত যি বিটিআৰ ইলেকশ্যন আৰু ইলেকশ্যনক লৈ এতিয়া দেখা পোৱা গৈছে ব্যস্ততা আৰু এই ক্ষেত্ৰত মই যাব খুজিম যেহেতু আজি আবেদন কৰিছে বিপিএফৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে আৰু জ্যেষ্ঠ নেতা এগৰাকী আছে মই সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কি অনুভৱ আৰু কি ক'ব খোজে আজি চাওক মোৰ কাৰণে এটা সাংঘাতিক আনন্দৰ দিন। কৰ্মী বন্ধুসকলৰ যিখিনি উৎসাহ নেতৃত্বৰ যিখিনি মোৰ প্ৰতি কি কয় বিশ্বাস আস্থা সেইখিনি প্ৰত্যক্ষ কৰি সঁচাকৈয়ে মই খুব আনন্দিত গৌৰৱান্বিত। আশা ৰাখিছোঁ যে এই যিটো আজিৰ যিটো ধাৰা কৰ্মীসকলৰ যিটো উৎসাহ এই উৎসাহ যাতে একদম শেষলৈকে থাকে এইটো মোৰ এটা আবেদন থাকিব। আৰু কোন কোন আছিল উপস্থিত আজি ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট সমূহ বিষয়ববী আছিলে। চেণ্ট্ৰেলৰ আমাৰ শালবাৰী জিলাৰ পৰা যিখিনিয়ে প্ৰতিনিধিত্ব কৰে গোটেইখিনি জ্যেষ্ঠ নেতা আছিলে। ব্লকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু জ্যেষ্ঠ নেতাসকল আছিলে। বিভিন্ন চেলৰ আছিলে, আপোনাৰ প্ৰাইমাৰীৰ পৰাও আহিছিলে, আমাৰ মহিলা কাৰ্যকৰ্তাসকলো আছিলে, ইউথো আছিলে, গোটেইখিনি আজি আছিলে। আৰু বিশেষকৈ তাৎপৰ্যপূৰ্ণ বিষয় যে আমাৰ দলৰ যে গণতন্ত্ৰ এনেকুৱা মানে শক্তিশালী সেইটো প্ৰমাণ কৰে। আজি আমাৰ আফতাব হুছেইনো প্ৰাৰ্থিত্ব প্ৰত্যাশী, আমাৰ নাজিৰ হুছেইনো প্ৰাৰ্থিত্ব প্ৰত্যাশী, তেওঁলোকেও অতি উৎসাহেৰে মানে আমাৰ লগত আছে। আমাৰ ভিতৰত কোনো ধৰণৰ মানে বিভেদ ইয়াতে নাই। এইটো সঁচাকৈয়ে খুব মানে আনন্দৰ বিষয়। হয়, যিহেতু বিপিএফৰ পৰা গৈ ইপিএফলৈ ভাল নেতাসকলে যোগদান কৰিছে সেই ক্ষেত্ৰত খহনীয়া হ'ব ধৰিছে বুলি ভাবি নেকি? এইটো চাওক আমাৰ বিপিএফৰ একো হোৱা নাই। কাৰণ চাওক কোনোবা নেতাক তেওঁৰ ব্যক্তিগত স্বাৰ্থই হওক কিবা হওক সেইটো চৰিতাৰ্থ কৰাৰ কাৰণে গৈছে, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ পিছে পিছে বিপিএফৰ গোটেইখিনি কৰ্মী গুচি গ'ল। আপোনালোকে জানেতো বিগত দিনত মাত্ৰ নেতাই যায়, তেওঁৰ লগত শুভাকাংক্ষী যিখিনি 2-4জন বাদে আৰু নাই। গতিকে মই ভাবোঁ বিপিএফ দলৰ কোনো ধৰণৰ ক্ষতি নহয়, কাৰণ ৰাইজ স্বতঃস্ফূৰ্ত হিচাপে বিপিএফৰ লগত আছে। কি ক'ব খোজে আজিৰ দিনটোত আপুনি ৰাইজক চেনেলৰ যোগেদি? মই আপোনালোকৰ চেনেলৰ যোগেদি এইটোৱে আহ্বান কৰিব খোজোঁ যে আমাৰ মথনগুৰি সমষ্টিত প্ৰত্যেকটা জাতি জনগোষ্ঠী প্ৰত্যেকটা ভাষা ভাষীৰ মানুহ বা আমাৰ কৰ্মীসকলৰ যিটো মিলন এই মিলনটো যাতে ইলেকশ্যনলৈকে থাকে আৰু যিজনকেই হাইকমাণ্ডে কেণ্ডিডেট দিয়ে তেওঁক যাতে একদম বিপুল ভোটত বিজয়ী কৰে এইটোৱেই মোৰ আশা থাকিব। মই আচলতে ক'ব লাগিব যিহেতু বিটিআৰ ইলেকশ্যন সমাগত আৰু এতিয়া দেখা পোৱা গৈছে সকলোতে ব্যস্ততা, কিয়নো আজিও আবেদন কৰিছে যি আচলতে বড়োলেণ্ড যি পিপলছ ফ্ৰণ্ট বিপিএফ 20 নং যি কাৰ্যালয় আছে আচলতে ইয়াত এই ক্ষেত্ৰত সকলো ভাষা-ভাষী লোকে যাতে মিলা প্ৰীতিৰে আচলতে বিপিএফক আগুৱাই লৈ যাব পাৰে তাৰে তেওঁলোকে কামনা কৰিছে। মই কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনি ভাৰত 24।